জন্মনিৰ মৃত্যুৰ লগত নাম সাঙৰ খোৱা আৰক্ষী গ্ৰেপ্তাৰ। সকলোকে নমস্কাৰ জনাই মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। জন্মনিৰ মৃত্যু হোৱা কিমান দিন হ'ল, 9 মাহ অতিক্ৰম কৰিলে, কিন্তু জন্মনি কেনেকৈ মৃত্যু হৈছিল আমি সকলোৱে দেখিছোঁ যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছে, কিন্তু সেইটো জানো সঁচা? আৰু সেইটো সঁচা নহয় বুলি ভাবিয়ে বা জন্মনিৰ মাতৃ যিটো দাবী কৰিছে যে জন্মনি এইটো এক্সিডেণ্ট নহয়, জন্মনিক মোৰজনক পৰিকল্পিতভাৱে হত্যা কৰিছে লীনা দলে। এই কথাটো দাবী কৰাৰ পিছত আমাৰ অসমৰ ৰাইজে বা দল সংগঠনে বা জন্মনি মাতৃয়ে কৈছে যে CBIক দিব লাগে। প্ৰথম অৱস্থাত CIDয়ে তদন্ত চলালে, কিন্তু CID তদন্ত কৰি কি কৰিলে নাজানো, একো নাপালে। তাৰে পিছত CBI আহিল এমাহ পিছত ৰাইজৰ বিপুল দাবীত। এমাহ পিছত আহোঁতে তেতিয়ালৈকে কিন্তু জন্মনিৰ তদন্ত প্ৰক্ৰিয়া যিটো শেষ কৰিলে CID, বহুতো মানে প্ৰমাণ পত্ৰ নাইকিয়া কৰিলে গাড়ীৰ পৰা। তথাপি CBI আহিলে অসমলৈ, আহি বহুত তদন্ত চলালে। জন্মনিৰ ক্ষেত্ৰত জন্মনি ঘৰলৈকে আহিল, মাতৃ ঘৰলৈকে, মাতৃ ভাষ্য ল'লে, ইপিনে লখিমপুৰলৈকে গৈছে, হাচিনীহাটৰ ভাষ্য লৈছে, আজগড়ৰ মাতৃ ভাষ্য লৈছে, এজনকৈ আৰক্ষীক আনিছে, তদন্ত চলাইছে, জেৰা চলাইছে, কিন্তু শেষ মুহূৰ্তত মাতিছে লীনা দলে আৰু ৰুণা নেগক, আৰু তেওঁলোককো জেৰা চলালে। কিন্তু জেৰা চলাই পালে কি কৰিলে? আমি ভাবিছিলোঁ জন্মনিৰ এইটো সম্পূৰ্ণভাৱে আমি শুদ্ধ উত্তৰটো পাম বা CBI আমাক শুদ্ধ এটা উত্তৰ দিব, কিন্তু 8 মাহ তেওঁলোকে কৰি আছে, তদন্ত কৰি আছে, কৰি শেষ মুহূৰ্তত এটা ৰিপৰ্ট দিলে যে জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল। এক্সিডেণ্টত মৃত্যু হোৱা কথাটো শুনিবলৈ আমি ইমান দিন অপেক্ষা কৰি আছিলোঁ নে বাৰু? আমিতো সেইটো কথা জানোৱেই, CID কৈছিলে, অসম আৰক্ষী কৈছে, কিন্তু আমাৰ মনৰ সন্দেহ আছিল বা জন্মনি মাতৃয়ে যিটোকে দাবী কৰি আছে, এজনী মাতৃয়ে জানে সন্তানৰ কি হয় কি নহয়, সম্পূৰ্ণ কথা মাতৃগৰাকী গম পায় যে জন্মনিৰ এক্সিডেণ্ট মৃত্যু হোৱা নাই, প্লেনিং কৰি মাৰিছে। কাৰণ লীনা দলে সিদিনা দুবাৰকৈ জেৰা চলাইছিল জন্মনিক, আৰু ৰাতি লীনা দলে 2টা বজাত জন্মনিৰ গৃহলৈ আহিছিল তালাচী চলাবলৈ। আৰু অনিল ভূঞাৰ সেই কল ৰেকৰ্ডিংটোত কৈছিল যে জন্মনিৰ মৃত্যুৰ পিছত গৈছে লীনা দলে তালাচী চলাবলৈ, আৰু জন্মনিক ৰ'দেৰে মৰিয়াই হত্যা কৰিছে 11টাৰ পৰা 12টাৰ ভিতৰত, আৰু 12টা বন্ধত ৰিজাৰ্ভ ক্লজ কৰিছে। অনিল ভূঞা স্পষ্টকৈ কৈছে, এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছিল। তাৰে পিছত অসমৰ ৰাইজে বিশ্বাস কৰিম যে জন্মনিৰ এক্সিডেণ্ট মৃত্যু হৈছিল। এতিয়া জন্মনিৰ সেই মৃত্যুৰ লগত বহুত কেইজন আৰক্ষীৰ নাম সাঙুৰ খাই আছে, যিহেতুকে জন্মনিৰ মৃত্যুৰ আগমুহূৰ্তত মাকক ফোন কৰি কৈছে যে মা, মই আভাদাৰ লগত আছোঁ, গতিকে আভাজ্যোতিৰ নাম সাঙুৰ খাই আছে, মনোজ ৰাজবংশীৰ নাম সাঙুৰ খাই আছে, OC পৱন কলিতাৰ নাম সাঙুৰ খাই আছে, আৰু 1 নম্বৰত আছিল লীনা দলে, কাৰণ লীনা দলে নগাঁৱৰ SP হয়। আৰু SP মেম জন্মনিয়ে SP মেমক খুব বিশ্বাস কৰিছিল, নিজৰ মা বুলি ভাবিছিল, আৰু SP মেমক জন্মনিয়ে ৰাভা ড্ৰেছ উপহাৰ দিছিল মৰমতে, আৰু সেই SP মেমে জানো জন্মনিৰ কাল হ'ল নেকি বাৰু? এতিয়া জন্মনি মাতৃ কৈছে যে লীনা দলে জন্মনিক হত্যা কৰিছে, হয়তো লীনা দলে কাৰোবাৰ হাতেৰেও হত্যা কৰিছে, আভাজ্যোতিহঁতৰ হাতেৰেও হত্যা কৰিব পাৰে। গতিকে জন্মনিৰ মৃত্যুৰ লগত এইকেইজন আৰক্ষীৰ নাম সম্পূৰ্ণভাৱে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে, নাম সাঙুৰ খাই আছে। আৰু সেইকাৰণে এইকেইজন আৰক্ষীক জেৰা চলাটো আমি বিচাৰিছিলোঁ, আৰু এইকেইজন আৰক্ষীক কিবা এটা কৰাটো বিচাৰিছিলোঁ, কিন্তু একো নহ'ল। CBI আহি তদন্ত চলাই থাকিল। ইমান দিন নাই, মাজতে এদিন ওলাই ভুমুক দিয়ে, আকৌ নাই, তলমুৱা হৈ যায়। মানে আলফা স্বাধীনৰ শিবিৰত মানৱ বৰগোহাঁই গৈছে, মানৱ বৰগোহাঁয়ে এটাৰ পিছত এটা বিস্ফোৰক মন্তব্য দি আছে, আৰু সম্ভৱ CBI ভাবিছে যে সঁচা কথাটো ওলাই যাব। মানৱ বৰগোহাঁই যদি সঁচা কথা কৈ দিয়ে আমিনো কি ৰিপৰ্ট দিম, আৰু চাগে আমাৰ চৰকাৰখনে বৰমূৰীয়াসকলক কৈছে চাগে যে আপোনালোকে সোনকালে বিদায় লওক, CBI জন্মনিৰ ৰিপৰ্টটো সোনকালে দিয়ক, কিবা এটা এক্সিডেণ্টৰ ৰূপ দিয়া মৃত্যু হোৱা বুলি সেই ৰিপৰ্টটো দি পিনে আপোনালোকে বিদায় লওক, নহ'লে ফচি যাওঁতে বিচাৰিব নালাগে। কাৰণ সিফালৰ পৰা আহি আছে ৰিপৰ্ট, আলফা স্বাধীনৰ পৰা এটাকৈ ভিডিঅ' আহি আছে, গতিকে বেছি টাইম নালাগে। সম্ভৱ কৈছে দিয়ক, নক'ব পাৰে, মোৰ মনৰ ভাৱটো মই কৈছোঁ, সেনেকুৱা টাইপৰ হৈছে নেকি। আৰু সেইকাৰণে CBI দৌৰাদৌৰিকৈ 8 মাহৰ পিছত এটা ফাইনেল ৰিপৰ্ট দিলে কি জন্মনিৰ এক্সিডেণ্টত মৃত্যু হৈছিল। এইখিনি শুনিবলৈ আমি ৰৈ আছিলোঁ নেকি? এইখিনিতো CIDও দিছিল, এইখিনি অসম আৰক্ষীও কৈছে, আৰু এইখিনি আমি দেখিছোঁ অসমৰ ৰাইজে, কিন্তু দেখাটো আমি মানি ল'ব নোৱাৰোঁ, কাৰণ জন্মনিৰ মাতৃ কৈছে, আৰু অনিল ভূঞাৰ ৰেকৰ্ডিংটো শুদ্ধ সত্য, কাৰণ এজন মানুহে কেতিয়াও মিছা কথা ক'ব নোৱাৰে। অনিল ভূঞাই কৈছিল যে ৰ'দেৰে মৰিয়াই হত্যা কৰিছে, আৰু আৰক্ষীকেইজন কৈছিল, অনিল ভূঞাই এটা কথা কৈছিল যে লগত আছিল আভা। তাৰমানে কোনে? আভাহঁতে হত্যা কৰা নাই নেকি? ইমানকেইজন আৰক্ষীৰ নাম সাঙুৰ খাই থকাৰ পিছত আমি কেনেকৈ বিশ্বাস কৰিম? আৰু শেষ মুহূৰ্তত CBI এটা কথা কৈ থৈ গ'ল যে তেওঁলোকে নকল ফোনৰ লগত জড়িত 15জন আৰক্ষীৰ নাম কৈ থৈ গ'ল। আৰু আটাইতকৈ ডাঙৰ কথাটো কি জানো? কি? CBI ব্যৰ্থ হৈ গ'ল অসমৰ পৰা জন্মনি হোৱাৰ পিছত, কাৰণ CBI এবাৰো তদন্তৰ আওতালৈ নানিলে সুমিত পাল নামৰ সেই ড্ৰাইভাৰজনক, মানে কণ্টেইনাৰৰ ড্ৰাইভাৰজনক, আৰু সকলো ৰহস্য লুকাই আছিলে CBIৰ সেই তদন্ত কৰাৰ জৰুৰী আছিল। আৰু সেই চব CBI তদন্ত নকৰি মাৰাত্মক ভুল অসমবাসীৰ আগত দেখুৱাই নিদৰ্শন থৈ গ'ল যে CBI ব্যৰ্থ, কাৰণ সকলো ৰহস্য লুকাই আছিলে। সেই
তদন্তৰে যদিহে সেই তদন্ত কৰিলেহেঁতেন অৰ্থাৎ সুমিত পালক যদি তদন্ত কৰিলে হয় জেৰা কৰিলে হয় নিশ্চয়কৈ সুমিত পালে মুখ খুলিবলৈ বাধ্য হ'লে লীনা দলেক যদি SP লীনা দলেক জেৰা কৰিব পাৰে আৰু সাধাৰণ সেই সুমিত পাল নামৰ ড্ৰাইভাৰজন কিয় নহ'লে কাৰণ এইটোৱে ইয়াতে সূচায় যে সেই যে মানৱ চৌধুৰী আলফা হিবেৰৰ পৰা ভইচ অভাৰ কৰি দি আছে মানৱ বৰগোহাঁই সেই মানৱ বৰগোহাঁই সেই কলটো ভাইৰেল কলটো যেন সত্যত পৰিণত হ'বলৈ গৈ আছে সেইকাৰণে চাগে জেৰা নকৰিলে আমাৰ সেই কণ্টেইনাৰ ড্ৰাইভাৰজনক মানে সুমিত পালক হয় CBI শেষ মুহূৰ্তত এটা কথা কৈ থৈ গ'ল যে নকল সোণৰ লগত জড়িত 15জন আৰক্ষী আৰু তেওঁলোকৰ ওপৰত তদন্ত চলাবলৈ দি গ'ল আমাৰ অসম চৰকাৰখনক দায়িত্ব কিন্তু নকল সোণৰ লগত অকল 15জন আৰক্ষী নহয় বহুত আৰক্ষী জড়িত হৈ আছে এতিয়া CBI যেতিয়াকৈ প্ৰথম অৱস্থাত মৰিগাঁও থানাত গৈছিল তদন্ত চলাবলৈ তাতে দেখিছোঁ 100টাৰ ওপৰত মোবাইল উদ্ধাৰ হৈছে এটা ৰুমত 2 কিলোৰ ওপৰত সোণ উদ্ধাৰ হৈছে আৰু বহুত কিবা কিবি পাইছে এটা ৰুমতে আৰু তেতিয়া যে CBI কৈছিল বাকীকেইটা ৰুমতো তদন্ত চলাও নেকি তেতিয়া আৰক্ষীয়ে কান্দি দিছে বোলে নালাগে ছাৰ এটা ৰুমতে ইমানখিনি উদ্ধাৰ হৈছে CBI কি কাৰণত সুধিলে যে বাকীকেইটা ৰুমত তদন্ত কৰোঁ নেকি বা CBI কি পাৰ্মিশ্যন ল'ব লাগে নেকি 11গৰাকী বিষয়া এই নেকি CBI দায়িত্ব তাৰমানে ওলাই পৰে CBI ইতিমধ্যে মেনেজ হৈ গৈছে যাৰ কাৰণে সুধিছে সেই বিষয়গৰাকী বাকীকেইটা ৰুমো তালাচী কৰোঁ নেকি হয়নে নহয় হয় দিয়া আপোনালোকে জনাব কমেণ্ট কৰি সেইকাৰণে লাষ্ট মুহূৰ্তত CBI একো কৰিব নোৱাৰি সেই আৰক্ষীকেইজনৰ নাম দি থৈ গ'ল যে এইকেইজনক তদন্ত কৰক এইকেইজন নকল সোণৰ লগত জড়িত ব্যৱসায়ী সেই বুলি কৈ থৈ গ'ল কিন্তু সেই 15জনৰ ওপৰত কি কৰিলে একশ্যন ল'লেনে যদি আজি সেই 15জন বিষয়া আৰক্ষী বিষয়া নহয় যদি সাধাৰণ জনতা হ'লহেঁতেন হয়তো ইমান টাইম জেৰা কৰি তদন্ত কৰি জেলৰ ভাত খোৱালেহেঁতেন কিন্তু এতিয়ালৈকে সেই 15জন আৰক্ষীৰ নাম গোন্ধই নাই আৰু 1 নম্বৰৰ আছিল লেখত ল'বলগীয়া নাম আছিল লীনা দলে সেই 15জনৰ ভিতৰত কিন্তু লীনা দলক যেন মাতিছে অসম চৰকাৰখনে মাতিছে তদন্ত চলাইছে একোৱে কৰা নাই একোৱে পোৱা নাই কিন্তু অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে অতি সোনকালে জেললৈ প্ৰেৰণ কৰিব লাগে চাকৰি পৰা বহিষ্কাৰ কৰিব লাগে আমি অসমৰ জনতা হিচাপে সেইখিনি বিচাৰোঁ কাৰণ তেওঁলোকে 2 নম্বৰী টকাৰে তেওঁলোকে লাভবিলাক জীৱন এটা লাগজাৰিয়াছ জীৱন কটাই আছে সেনেকুৱা আৰক্ষী বিষয়া আৰু তেওঁলোকে আৰু সাধাৰণ জনতাক কি শিক্ষা দিব কি বুজাব কি শিকাব গতিকে তেনেকুৱা কাম নকৰাটো আমি বিচাৰোঁ আৰক্ষী হ'লে আৰক্ষীৰ পোচাকৰ সন্মান ৰাখিব লাগে মান মৰ্যাদা ৰাখিব লাগে বুলি ভাবোঁ গতিকে এই কেইজন 15জন আৰক্ষীৰ যে নাম ক'লে সেই 15জন আৰক্ষীৰ ব্যৱস্থা অতি সোনকালে চৰকাৰখনে ল'ব লাগে আৰু এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই